মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ নাম ভকতৰাম দাস। মই তোমালোকক HS ছেকেণ্ড ইয়েৰ মেথমেটিক্স ছাবজেক্টৰ ওপৰত আজিৰ পৰা টিচিং আগবঢ়াম ক্ৰম অনুসাৰে। আজি প্ৰথমতে তোমালোকক মই ডিফাৰেঞ্চিয়েল কেলকুলাছ অৰ্থাৎ অৱকলন গণিতৰ ওপৰত মই আৰম্ভণিটো কৰিম। ডিফাৰেঞ্চিয়েল কেলকুলাছ, আমি কেলকুলাছ বুলি কওঁতে আমাৰ কেলকুলাছৰ দুটা ভাগ আছে। কেলকুলাছৰ আমাৰ দুটা ভাগ আছে। এটা হৈছে আমাৰ ইন্টিগ্ৰেল কেলকুলাছ, ইন্টিগ্ৰেল, আৰু এটা হৈছে ডিফাৰেঞ্চিয়েল। এতিয়া আমি কেলকুলাছক দুটা ভাগ কৰা হৈছে, এটা ইন্টিগ্ৰেল, এটা ডিফাৰেঞ্চিয়েল, এই দুটা পাৰ্ট। এতিয়া আমি ডিফাৰেঞ্চিয়েল কেলকুলাছ বুলি কওঁতে প্ৰথমতে আমি ইন্টিগ্ৰেল যদি শিকিবলৈ হ'লে তেতিয়া আমি ডিফাৰেঞ্চিয়েল কেলকুলাছটো জানিব লাগিব। ডিফাৰেঞ্চিয়েল কেলকুলাছ জানিব লাগিব, আৰু ডিফাৰেঞ্চিয়েল কেলকুলাছ কমপ্লিট জনাৰ পিছতহে আমি ইন্টিগ্ৰেল কেলকুলাছ শিকিব পাৰিম। কাৰণ ডিফাৰেঞ্চিয়েল কেলকুলাছ নিশিকিলে আমি ইন্টিগ্ৰেল কেলকুলাছ কৰিব নোৱাৰোঁ। গতিকে ডিফাৰেঞ্চিয়েল কেলকুলাছ কি সেই বিষয়ে তোমালোকে HS ফাৰ্ষ্ট ইয়েৰ তোমালোকে পাইছিলা যে ডিফাৰেঞ্চিয়েল কেলকুলাছটো তোমালোকে পাইছা। গতিকে লিমিট, HS ফাৰ্ষ্ট ইয়েৰ লিমিট আছিলে। লিমিটৰ এটা কণ্ডিশ্যন আছিলে। লিমিট বুলি কওঁতে আমি লিমিট ৱৰ্ডটো ইউজ কৰিছিলোঁ। লিমিট h টেন্ডছ টু 0। ছাপ'জ আমি এটা কনচিডাৰ কৰিম, আমি দুটা ছেট কনচিডাৰ কৰিম। আমি ছেট এটা কনচিডাৰ কৰিলোঁ, এইটো A ছেট, এইটো B ছেট। এতিয়া আমি ইয়াত এটা এলিমেণ্ট ল'ম, ডমেইনত এটা এলিমেণ্ট ল'ম। X ইজ এ এলিমেণ্ট ইন ডমেইন A। আমি এই দুটা ছেটৰ মাজত যদি আমি এটা ফাংচন আমি ৰিলেট কৰোঁ, তেতিয়াহ'লে ৱাইট এটা এলিমেণ্ট কনচিডাৰ কৰিলোঁ, যে ৱাইট এলিমেণ্টটো কনচিডাৰ কৰিলোঁ। এইটো বি ছেটটোক আমি ৰেঞ্জ, ইয়াত থকা এলিমেণ্টবিলাকক আমি ৰেঞ্জ বুলি ক'ম, ইয়াত থকা ডমেইন বুলি ক'ম। তেতিয়াহ'লে X নামৰ এলিমেণ্টটোৱে Y লগত ৰিলেট হৈছে, আৰু সেই ৰিলেটৰ ফাংচন হিচাপে যদি আমি F কনচিডাৰ কৰোঁ, সেই ৰিলেশ্যনটো যদি ফাংচন নাম দিওঁ, তেতিয়াহ'লে আমি সেইটোকে লিখিম যে Fx ইকুৱেল টু Y। এতিয়া এই Fx ইকুৱেল টু Y বুলি কওঁতে আমি Fx এটা ফাংচন, আৰু Fxটোকে আমি Y হিচাপে কনচিডাৰ কৰিছোঁ। ইয়াত Yটো হৈছে ৰেঞ্জ। এতিয়া আমি যদি আমি ডিৰাইভেটিভলৈ গুচি যাওঁ, তেতিয়াহ'লে আমি কি হ'ব, ছাপ'জ আমি এটা ফাংচন কনচিডাৰ কৰিলোঁ। ছাপ'জ ফাংচনটো আমি কনচিডাৰ কৰিলোঁ, লেট Fx বি এ ৰিয়েল ভেলু ফাংচন। ৰিয়েল ভেলু ফাংচন আমি কনচিডাৰ কৰোঁ। তেতিয়াহ'লে সেই ফাংচনটোক যদি আমি কনচিডাৰ কৰোঁ, তেতিয়া আমি Fx যিটো ৰিয়েল ভেলু ফাংচন বুলি কনচিডাৰ কৰিলোঁ, সেই ৰিয়েল ভেলু ফাংচনটোক আমি কেলকুলাছতে যদি লৈ আহোঁ, তেতিয়াহ'লে আমি ডিফাৰেঞ্চিয়েট কৰোঁ। তেতিয়াহ'লে আমি F ডেছ চিম্বলিকেলি আমি F ডেছেৰে ইয়াত আমি ডেনট কৰিম। আৰু তাকে যেনিবা আমি যদি Y লিখোঁ, Fx নিলিখি আমি Y কনচিডাৰ কৰোঁ, তেতিয়াহ'লে আমি কি লিখিম, dy বাই dx। অৰ্থাৎ ফাংচনৰ ৰেচপেক্টত লিখিলে F ডেছ x লিখিম, আৰু ইয়াত আমি লিখিম, যদি ফাংচনটোক আমি Y কনচিডাৰ কৰোঁ, তেতিয়াহ'লে আমি কি লিখিম, dy বাই dx। এই dy বাই dxটোকে আমি যদি আমি ডেল লিখোঁ, ডেল y বাই ডেল x লিখোঁ, তেতিয়া আমি লিমিটলৈ কনভাৰ্ট হৈ যাব। অৰ্থাৎ ডেল x টেন্ডছ টু 0। অৰ্থাৎ আমি এইটো লিমিটলৈ যদি কনভাৰ্ট কৰোঁ, তেতিয়া আমি তেনেকৈ লিখিব পাৰোঁ যে f ডেছ x ইকুৱেল টু লিমিট অফ h টেন্ডছ টু 0 f of x plus h minus fx by h, where h tends to 0. এইটো আমাৰ f dash x ৰ লিমিটৰ পৰা অহা ডেফিনিশ্যন। মানে অৰ্থাৎ ডেৰিভেটিভ fx ফাংচনটো যদি আমি ফাৰ্ষ্ট ডেৰিভেটিভ কৰোঁ, ইয়াত আমি ফাৰ্ষ্ট ডেৰিভেটিভ মানে এবাৰ ডেৰিভেটিভ কৰিলে এডাল ডেছ লিখিম,
যদি আমি সেকেন্ড টাইম ডেরিভেটিভ কোন ডাবল লেস লিখিম থার্ড টাইম ডেরিভেটিভ কৰি ট্ৰিপল লেস লিখিম তেনে আপ টু n ডেরিভেটিভ আমি কৰিব পাৰো তেতিয়া হলে আমি ডেরিভেটিভ তোমালোকে তেনেকে ওপৰ ক্লাছলৈ গলে পাই থাকিব প্ৰথম কথা হ'ল কি আমি এতিয়া আমি ডেরিভেটিভ কৰিবলৈ যাওঁতে আমি কেতিয়াবা সেই কাৰণে ফাংচন এটাক আমি fx ৰে আমি ডেনট কৰিব পাৰো বা নামাকৰণ কৰিব পাৰো আৰু কেতিয়াবা আমি y দিও কৰিব পাৰো গতিকে আমি সাপোজ আমি এতিয়া ডিফাৰেনশিয়েট কৰিবলৈ যাওঁতে আমাক কেইটামান ফৰ্মুলা লাগিব প্ৰথম ফৰ্মুলাটো আহিব তোমালোকৰ d/dx of x to the power n এই ফৰ্মুলাটো হৈছে কি is equal to n x to the power n minus 1 কাৰণ ইয়াত ভালকৈ লক্ষ্য কৰা d/dx আমি এটো কমতে কি বুলি ক'ব লাগিব ডিফাৰেনশিয়েটিং উইথ ৰেসপেক্ট টু x মানে d/dx means কি হ'ব differentiating with respect to x মানে x ৰ সাপেক্ষে অবকলন কৰিছো হেতুকে আমি d/dx লিখিছো differentiating with respect to x ইয়াত x তো ইয়াত লিখা মানে আমি x ৰ ৰেসপেক্টত ডিফাৰেনশিয়েট কৰিছো অৰ্থাৎ আমি কি লিখিম d/dx of x to the power n x to the power n যদি আমি ডিফাৰেনশিয়েট কৰো with respect to x then we have n x to the power n minus 1 এটা আমি উপৰ যেটো পাৱাৰ আছে সেই পাৱাৰটো আগলে নামি এটা আমাৰ ক্যালকুলাসৰ ডিফাৰেনশিয়েল ক্যালকুলাসৰ প্ৰিলিমিনাৰী ফৰ্মুলা এই ফৰ্মুলাটোক আমি যদি অলপ তোমালোকক এক্সাম্পল দি দেখাম তেতিয়া কেনেকৈ এক্সাম্পল দি সাপোজ তোমালোকক এটা দিলো উপৰ লিখা আছে যেনিবা ফাইন্ড ডেৰিভেটিভ or find dy by dx question to এনেকৈ দিব পাৰে find derivative দিব পাৰে নাইবা find dy dx দিব পাৰে এটা আমি एग्जांपल লম এতিয়া suppose x to the power 5 এটা আমি ফাংশন কনসিডার কৰিলো নেক্সট আমি কনসিডার কৰিলো যে thrice x to the power 7 নেক্সট আমি কনসিডার কৰিলো x to the cube plus thrice x squared minus 4 আমি তিনটা ইকুয়েশন তিনটা আমি পলিনোমিয়াল কনসিডার কৰিলো এটা পলিনোমিয়াল তিনটা পলিনোমিয়াল কনসিডার কৰিছো এই পলিনোমিয়াল কেইটা আমি fx ৰে আমি ইন্ডিকেট কৰিব কনসিডাৰ কৰিলো আৰু কেতিয়াবা আমি fx since fx is equal to y then we have consider by y consider কৰিব পাৰো and fx ৰ consider কৰিব এতিয়া আমি কোৱেশ্চন পৰীক্ষা যদি দিয়ে ফাইন্ড dy dx তেতিয়া আমি y কনসিডাৰ কৰিম এটো আমি y কনসিডাৰ কৰিম let y equal to x to the power 5 এতিয়া আমি তলত লিখিম যে ডিফাৰেনশিয়েটিং আমি শর্টকে লিখিব পাৰো ডিফাৰেনশিয়েটিং ওয়ার্ডটো আমি ওপৰত n টা লিখিম ডিফাৰেনশিয়েটিং উইথ ৰেসপেক্ট টু x আমি শর্টলি লিখিব পাৰো তেতিয়া হলে আমি কি কৰিম both সাইডত আমি d/dx পাতি দিম যদি x ৰ ৰেসপেক্টত ডিফাৰেনশিয়েট কৰা হয় তেতিয়া আমি both সাইডত কি পাতিম d/dx পাতি দিম ইফালে আমি d/dx পাতি দিম এটা x to the power n x to the power 5 আছে না 5 ইফালে হ'ব dy/dx আৰু ইয়াত হ'ব এই ফৰ্মুলাটো যদি এপ্লাই কৰো তেতিয়াহলে যেহেতু পাৱাৰ ইয়াৰ আমি এটা চাব লাগিব যে ইয়াত যদি x থাকে ইয়াতো x থাকে তেতিয়াহে n টো নামি আহিব যেহেতু আমাৰ ইয়াত x আছে ইয়াতো x আছে তেতিয়াহলে কি হ'ব এই 5 টো আগলে কনস্ট্যান্ট যেটো 5 টো আগলে গুছি আহিব 5x to the power ইয়াৰ পৰা 1 মাইনাস হৈ যাব মানে 5 minus 1 অৰ্থাৎ কিমান হ'ব 5x to the power 4 এটো ডিফাৰেন্স কিন্তু সাপোজ আমি কনসিডাৰ কৰিলো এটো fx কনসিডাৰ কৰিব পাৰো তেতিয়া আমি f dash x লিখিব পাৰো f dash x মানে dy dx নিলিখি আমি f dash x লিখিব পাৰো সেকেন্ড আমি ইকুয়েশন টু সেকেন্ড পলিনোমিয়াল লৈ আহো সেকেন্ড তো আছে আমাৰ x to the power thrice x to the power 7 নাম্বার 2 আছে ইয়াটো কনসিডাৰ কৰিলো তেনেকে y equal to thrice x to the power 7 তেতিয়াহলে আমি কি লিখিম
differentiating with respect to x. তেতিয়া হলে dy by dx is equal to d by dx of 5x to the power 7. কিমান হ'ব এটা পাৱাৰ 3 টো যেটো কনস্ট্যান্ট হয় কনস্ট্যান্ট আগলে গুছি আহিব 3 আগলে লৈ নিম d by dx of x to the power 7. তেতিয়া আমি 7 টো ইয়াৰ পৰা 1 কমি যাব ফাৰ্স্ট ফৰ্মুলাটো লগালে কিমান হ'ব 7 ৰ পৰা 1 মাইনাস হৈ যাব 3 7 টো আগত গুছি আহিব 7 আগত গুছি আহিলে x to the power 7 minus 1 অৰ্থাৎ 21 x to the power 6 ইয়াতে আমি ফাৰ্স্ট ফৰ্মুলা এপ্লাই কৰি আহিছো যে d by dx of x to the power n is equal to n x to the power n minus 1 এটো আমাৰ বেসিক ফৰ্মুলা অফ ডিফারেন্সিয়াল ক্যালকুলাস এটা আমি নেক্সট পলিনোমিয়াল আহো লাস্ট আমি যেটা আগৰ তোমালোকক যিকিটা কোৱেশ্চন সব ডিফারেন্সিয়েট কৰিলো সেইকিটা মই y কনসিডাৰ কৰিছো তেতিয়াহলে আমি এটো fx কনসিডাৰ কৰিব পাৰো fx কৰিলে কেনেকৈ কৰিব লাগিব আমি ইয়াত কনসিডাৰ কৰিলো fx is equal to x cube plus 5x square minus 4 আমি ক্ৰমান্বয়ে দীঘল কৰি নিলিখিব পাৰো এতিয়া ইয়াত নেকে ডিফারেন্সিয়েট কৰিলো differentiating with respect to x তেতিয়া হলে আমি fx ক যদি ডিফারেন্সিয়েট কৰিব পাৰো তেতিয়া আমি ডেছৰে খুচাব তে f dash x equal to ইয়াত কিমান হ'ব d by dx of x cube plus 5x square minus 4 এতিয়া আমি এটো মাল্টিপ্লাই কৰিব পাৰো মাল্টিপ্লাই কৰিলে কিমান হ'ব d by dx of x cube হ'ব plus d by dx of 5x square হ'ব minus d by dx of 4 এতিয়া ফার্স্ট টার্মটো আমি চালু যে পাওয়ার কিমান আছে ভেরিয়েবল ওভার xx মিলি গৈছে তে পাওয়ারটো কি আছে ঠিক যাব লাগছে x to the power 2 প্লাস ইয়াত আমি এটো কনস্ট্যান্ট আছে 3 টো কোএফিসিয়েন্টটো কনস্ট্যান্ট হয় কনস্ট্যান্ট আমি বহি যাব এটা x স্কয়ার কইলে কিমান হ'ব 2 আগলে আহিব x to the power 2 minus 1 অর্থাৎ 1 মাইনাস কনস্ট্যান্টক যদি আমি ডেরিভেটিভ কৰো 0 হ'ব গতিকে সেই কাৰণে আমি এটা ফৰ্মুলা দিছো যে d by dx of c equal to 0 মানে কনস্ট্যান্ট এটা যদি আমি ডেরিভেটিভ কৰো তেতিয়াহলে তাৰ ভ্যালুটো কিমান হ'ব 0 হ'ব আলটিমেটলি তাৰ ৰিজাল্টটো পালো আমি 5x square plus 6x এটা আমি fx নামৰ যেটো পলিনোমিয়াল মানে পলিনোমিয়াল আছে এটো আমি ডেরিভেটিভ কৰিম এই f dash x এ আমি ইন্ডিকেট কৰিছো অৰ্থাৎ f dash x নিলিখি আমি dy by dx লিখিব পাৰো নেক্সট আমি আগতিয়া ফার্স্ট ফর্মুলা তোমালোকক এপ্লাই কৰি দেখালো যে ডিফারেন্সিয়াল ক্যালকুলাসৰ বেসিক যেটো ফর্মুলা সেই ফর্মুলাটো হৈছে তোমালোকৰ যে d by dx of x to the power n equal to n x to the power n minus 1 এটা হৈছে বেসিক ফর্মুলা তাৰ লগত ৰিলেটেড ফর্মুলাটো হৈছে d by dx of c equal to 0 অৰ্থাৎ c is a constant এটা আমি যিকোনো ক্ষেত্ৰত আমাৰ ফর্মুলাটো এপ্লাই হ'ব নেক্সট আমি চাও যে ডিফারেন্সিয়াল আৰু কি ফর্মুলা দিব পাৰে বেসিক ফর্মুলা আমি তোমালোকক ইয়াৰ পিছত তোমালোকৰ ফর্মুলা আছে যে sin d by dx of ex is equal to ex হ'ব প্ৰথমতে তোমালোকে যেটো টেক্সট বুকখনৰ ফর্মুলা ইমান ফর্মুলা দিয়া নাই দিয়া ফর্মুলাখিনি তোমালোকে কালেক্ট কৰি লবা তাৰপিছত তোমালোকে ক্যালকুলাস কৰিবলৈ চাবা আৰু তেনেকে d by dx of sin x is equal to cos x হ'ব আৰু d by dx of cos x is equal to minus sin x হ'ব d by dx of log x is equal to 1 by x হ'ব তাৰপিছত আহিব d by dx of tan x is equal to sec square x হ'ব d by dx of sec x equal to sec x tan x এনেদৰে ডিফারেন্সিয়াল ক্যালকুলাসত যিমানখিনি ফর্মুলা আছে ফর্মুলাখিনি তোমালোকে প্ৰথমতে কালেক্ট কৰি লোৱা আমি যেটো সেকেন্ড ইয়াৰ মানে যথেষ্ট টাফ আছে ক্যালকুলাসটো টাফ যেটো আছে গতিকে এই ফর্মুলাখিনি তোমালোকে ফার্স্ট স্টেপ পাবা না ফার্স্ট স্টেপ কিতাপত নাপালো বেলেগত পাবা গতিকে এই ফর্মুলাখিনি তোমালোকে কালেক্ট কৰাৰ পিছত ফর্মুলাখিনি ফার্স্টত মুখস্থ কৰিব লাগিব মুখস্থ কৰাৰ পিছত তেতিয়া কি হ'ব কমপ্লিট ফর্মুলা মুখস্থ কৰাৰ পিছত যে ক্যালকুলাসটো মানে সলভিং মানে প্ৰবলেম যেতিয়া হ'ব কিনি সলভিং কৰিব চাবা আৰু তেতিয়া তোমালোকে সহজে যিকোনো মানে সলভ মানে ক্যালকুলাস ডিফারেন্সিয়েট কৰিব পাৰিবা
গতিকে তোমালোকে প্ৰথমতে ফৰ্মুলাখিনি কালেক্ট কৰি মুখস্থ কৰিবলৈ যত্ন কৰা আৰু ডিফাৰেনচিয়েল কেলকুলাছৰ ফৰ্মুলা মুখস্থ নকৰাকৈ কেলকুলাছ কৰিবলৈ যোৱাটো ভুল তাৰমানে গতিকে তোমালোকক আজি মই ফৰ্মুলাখিনি মুখস্থ কৰিবৰ কাৰণে ক'লোঁ নেক্সট ভিডিঅ'টোত মই তোমালোকৰ এইচ ছেকেণ্ড ইয়েৰ কেলকুলাছৰ আৰম্ভণিৰ পৰা তোমালোকক টিচিং আগবঢ়াম ধন্যবাদ